নমস্কাৰ। আজি আমাৰ সৈতে আছে অসমৰ ভ্ৰাম্যমান জগতৰ এজন জনপ্ৰিয় তথা সুদক্ষ অভিনেতা, যিজন অভিনেতাৰ নাম এতিয়া ভ্ৰাম্যমানৰ দৰ্শকৰ মুখে মুখে আৰু যিজন শিল্পীৰ অভিনয়ৰ এতিয়া দৰ্শকৰ মুখে মুখে আচলতে গুণগান। সেই বিশেষ সুদক্ষ অভিনেতাজনৰ সৈতে আমি এই মুহূৰ্তত আছোঁ আৰু আমাৰ অসমবাসী তথা ঈশান নিউজৰ প্ৰত্যেকগৰাকী দৰ্শকক অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ এজন সুদক্ষ তথা বলিষ্ঠ অভিনেতা আমাৰ সৈতে বৰ্তমান আছে আৰু তেখেতৰ সৈতে অকণমান কথা পাতিবলৈ যত্ন কৰিম। তেখেতৰ অভিনয় জীৱন তেখেত কেনে আছে, তেখেতৰ অভিনয় জীৱন কেনেদৰে চলাই গৈছে আৰু ভ্ৰাম্যমান নাট্য জগতে অসমৰ নাট্য জগতখনলৈ কিদৰে অৱদান আগবঢ়াইছে বা ভ্ৰাম্যমান নাট্য জগতখনৰ সৈতে তেওঁলোক জড়িত হৈ কিদৰে ঘৰ সংসাৰৰ পৰা আঁতৰত থাকি বহু কষ্ট ত্যাগ স্বীকাৰ কৰি তেওঁলোকে অভিনয় কৰি গৈছে, তেওঁলোকৰ অভিনয় জীৱন আগবঢ়াই লৈ গৈছে, প্ৰতিজন শ্ৰোতা দৰ্শকক তেওঁলোকে আহ্লাদিত কৰিবৰ বাবে চেষ্টা কৰিছে, প্ৰতিখন মঞ্চত তেওঁলোকে যথেষ্ট ত্যাগ স্বীকাৰ কৰি বা যথেষ্ট কষ্ট কৰি তেওঁলোকে অভিনয় কৰি গৈছে। গতিকে আহক আমি ভ্ৰাম্যমানৰ এজন সুদক্ষ তথা বলিষ্ঠ অভিনেতা, মই পুনৰ কৈছোঁ ভ্ৰাম্যমানৰ এজন সুদক্ষ তথা বলিষ্ঠ অভিনেতা এই মুহূৰ্তত আমাৰ সৈতে আছে আৰু যিজন অভিনেতাক প্ৰতিটো দৰ্শনীৰ পাছত প্ৰতিজন নাট্যপ্ৰেমীৰ মুখত অভিনেতাজনৰ নাম, প্ৰতিজন নাট্যপ্ৰেমীৰ মুখত এতিয়া অভিনেতাজনৰ অভিনয়ৰ গুণগান। আহক আমি অভিনেতাগৰাকীৰ সৈতে পৰিচয় হওঁ আৰু অকণমান কথা পাতিবলৈ যত্ন কৰোঁ। দাদা, আপোনাক আমাৰ ঈশান নিউজলৈ স্বাগতম জনালোঁ। ভ্ৰাম্যমানৰ সৈতে কেতিয়াৰ পৰা জড়িত আছে? ভ্ৰাম্যমান থিয়েটাৰত মোৰ এতিয়ালৈকে 22 বছৰ হ'ল। 2002 মই আত্মপ্ৰকাশ কৰিছিলোঁ উজনি মেঘদূত বুলি এখন থিয়েটাৰৰ জৰিয়তে। মেঘদূত থিয়েটাৰৰ পিছতে আবাহন, বৰদৈচিলা, কোহিনুৰ, ৰাজতিলক, ৰাজশ্ৰী একাডেমী প্ৰথম শ্ৰেণীৰ নাট্য দলৰ সৈতে এতিয়ালৈকে 22 বছৰ হ'ল। আৰু এই 22 বছৰ দীঘলীয়া কালছোৱাত প্ৰায়কেইটি প্ৰথম শ্ৰেণীৰ নাট্য দলৰ সৈতে জড়িত হোৱাৰ পিছত মই বেছি দিন কোহিনুৰ থিয়েটাৰতে থাকিলোঁ। আগন্তুক নাট্যবৰ্ষত মই আকৌ ৰাজমুকুট থিয়েটাৰত চুক্তিবদ্ধ কৰিছোঁ। সুদীৰ্ঘ 22টা বছৰ ভ্ৰাম্যমানৰ সৈতে জড়িত হৈছে, যথেষ্ট আচলতে অভিজ্ঞতা হৈছে। সেই তেতিয়াৰ পৰা এতিয়ালৈকে ভ্ৰাম্যমানত কি পৰিৱৰ্তন বা কি সংযোগ দেখা পাইছে? সময়ৰ লগে লগেতো পৰিৱৰ্তনটো আছেই। পৰিৱৰ্তন হ'বই, মানুহৰ জেনেৰেশ্যন ৱাইজ প্ৰত্যেকৰ ৰুচি সলনি হয়, প্ৰত্যেকৰ টেষ্ট সলনি হয়। ঠিক তেনেকে আমি যেতিয়া আগৰ পুৰুধা অভিনেতা অভিনেত্ৰীসকলৰ লগত কাম কৰিছিলোঁ, তেখেতসকলৰ লগত সঁচা অভিনয়, সঁচা নাট, অভিনয় সঁচা হ'বই লাগিব, খুব ভাল আছিল। আৰু এতিয়াও বেয়া নহয়। এতিয়াৰ দৰ্শকৰ ৰুচিৰ ওপৰত ভিত্তি কৰি প্ৰযোজকে নাটক উপস্থাপন কৰায়, প্ৰজেক্ট কৰে। আৰু এতিয়া বেয়া নহয়, ঠিকে আছে, বেয়া লগা নাই বাৰু। কিন্তু সময়ৰ লগে লগে সময়ৰ সোঁতত ভ্ৰাম্যমান আগবাঢ়িছে, পৰিৱৰ্তন হৈছে, পুৰণিসকলৰ পৰা যথেষ্ট শিকিছে। আৰু সেইসকলৰ পৰা শিকি, দেখি, থাকি, লেখি, শিকি আজি এই পৰ্যায়ত কাম কৰি আছো। দাদা, ব্যক্তিগতভাৱে আপোনাৰ পৰিচয়টো যদি আমাৰ মই কৃষ্ণমণি নাথ। মোৰ ঘৰ তেজপুৰৰ নিকটৱৰ্তী দাঁতিকাষৰীয়া বিহগুৰি পিঠাখোৱা গাঁৱত। আৰু ঘিলামৰাত আপোনালোকে 3টা দিন আচলতে নাট প্ৰদৰ্শন কৰিলে। ঘিলামৰাৰ কেনেকুৱা অনুভৱ? ঘিলামৰাত মই ইয়াৰ আগতে কৰিছো, এবছৰ নে 2 বছৰ, আৰু ঢকুৱাখানাত কৰিছো। এই অঞ্চলত মই কৰিছো, ভাল দৰ্শকৰ নাটকৰ প্ৰতি আগ্ৰহী দৰ্শক, আৰু ইয়াতে অলপ নাট্যকৰ্মী আছে, নাটকীয় চিন্তা চৰ্চা কৰা ঠাই এখন। আৰু দৰ্শকৰ মাজত আমি কোনো ধৰণৰ হুলস্থুল পোৱা নাই, কোনো হাই উৰুমি হোৱা নাই, খুব একদম প্ৰিণ্ট অফ চাইলেণ্ট দৰ্শকে নাটক চাইছে, ভাল লাগিছে। আৰু আমি নিজে পাৰফৰ্ম কৰি ভাল পাইছো, ভাল লাগিছে ঘিলামৰ ঠাইখন। মোৰ বোধেৰে দাদা, এখন নাটক অতি চৰ্চালৈ আহিছিল, অৰ্ধনাৰী। সেইখনৰ কথা যদি অকণমান কৈ দিয়ে। অৰ্ধনাৰীটো মোৰ এটা সপোনৰ প্ৰজেক্টৰ নিচিনা, আৰু অৰ্ধনাৰী কোহিনুৰ থিয়েটাৰৰ সেই বছৰৰ এক বিশেষ স্পেচিয়েল প্ৰজেক্ট আছিল, বৰ্ণাঢ্য প্ৰযোজনা আছিল। আৰু এই চকুতে মই তোমালোকৰ ঈশান নিউজৰ জৰিয়তে মই তপন লহকৰক স্পেচিয়েলি আকৌ থেংকছ দিব বিচাৰিছোঁ। 22টা বছৰ আজিৰ সৈতে থাকিলোঁ থিয়েটাৰ, শেহতীয়াকৈ তেওঁ সেই বছৰ মোক ব্ৰেক দিলে। আৰু তপন লহকে ব্ৰেক দিয়াৰ পিছতে মই অলপ নিজকে কিবা যেন অলপ আপডেট হৈছোঁ, বা মোক দৰ্শকে অলপ বেছিকৈ জনা হ'ল, মই বেছি দৰ্শক মই অডিয়েঞ্চ বনাব পাৰিলোঁ, বেছি দৰ্শক মোৰ হ'ল। আৰু প্ৰযোজকসকলেও মোক অকণমান সেই ধৰণৰ চৰিত্ৰ বা অন্য চৰিত্ৰত বেছি গুৰুত্ব দিয়া হ'ল। অৰ্ধনাৰী মোৰ জীৱনৰ এটা সপোনৰ প্ৰজেক্ট আছিল, খুব ভাল লাগিল, প্ৰাণ ঢালি মই কৰিছিলোঁ অভিনয়। আৰু এইটো আচলতে আৰু দাদা, যদি বোধ হয় সেই নাটকখনৰ দ্বাৰাই হয়তো অসমৰ প্ৰতিজন দৰ্শকৰ মন মগজুত বা হৃদয়ত আপুনি ঠাই পাইছিল, যদি
হয় হয় তাৰমানে ইয়াৰ আগতেও মই মোক মনত ৰখা কেইটামান বিশেষ চৰিত্ৰ মই কৰিছিলোঁ ৰাধা এবাৰ হাঁহিলে অভিজিতদাৰ সেইখন নাটক খুব ভাল চৰিত্ৰ এটা কৰিছিলোঁ হেমন্ত দত্ত ছাৰৰ চিঞৰ নাটকত অতি সুন্দৰ চৰিত্ৰ কৰিছিলোঁ ৰাজদ্বীপৰ ব্ৰেকিং নিউজ নাটকখনত মই চঞ্চল হাজৰিকা এটা ভাল চৰিত্ৰ কৰিছোঁ এইবোৰ চৰিত্ৰৰ মাজেদিও তাৰমানে মোক মনত ৰাখিছিল 6-7বাৰকে মোৰ মানে নাট চাবলৈ অহা মোৰ চৰিত্ৰ ভাল পাই অহা দৰ্শকো আছে কিন্তু শেহতীয়াকৈ অৰ্ধনাৰী নাটকৰ জৰিয়তে মোৰ বহুত বেছি মোৰ দৰ্শক বাঢ়ি গ'ল আৰু মোক ভাল পালে দৰ্শকে আৰু এতিয়া মোৰ আইডেন্টিফিকেশ্যনৰ অৰ্ধনাৰী হোৱাৰ নিচিনা বাকী বহু কষ্ট ত্যাগ স্বীকাৰ কৰি ঘৰ সংসাৰৰ পৰা আঁতৰি থাকি ৰাজ্যৰ ভিন্ন প্ৰান্তত আপোনালোকে ঘূৰি ফুৰিছে বা নাট প্ৰদৰ্শন কৰিছে ৰাইজৰ মাজলৈ নাটকৰ মাজেৰে কিবা এটা আস্থা আনিব বিচাৰিছে হয়তো সেই যে ঘৰ সংসাৰৰ পৰা বহুত দূৰত থাকি এনেকে ভিন্নজনৰ সংস্পৰ্শত আপোনালোকে থাকিবলৈ পায় বা 22 বছৰ দিন আপুনি অতিক্ৰম কৰিছেই যিহেতু গতিকে সেই ঘৰ সংসাৰ ত্যাগ কৰি থকা এই সময়খিনি আপোনালোকৰ অনুভৱ কি বা প্ৰত্যেকটো কমিটিৰ হওক বা ৰাইজেই হওক আপোনালোকক যিসকলে মানে আপ্যায়ন কৰি ৰাখিছে তেওঁলোকৰ লগত বা ঘৰ সংসাৰখন এৰি থকাৰ এই অনুভৱটো কেনেকুৱা ধৰণৰ হ'ব তাৰমানে আমাক অত্যন্ত মৰম কৰে অসমৰ দৰ্শকে ভ্ৰাম্যমাণ থিয়েটাৰ বা শিল্পীৰ প্ৰতি সদায় মৰম আছে শিল্পীৰ প্ৰতি শ্ৰদ্ধা আছে অসমবাসী দৰ্শকৰ তাতেই সকলোবোৰ নহয় আমাৰ চাকৰিটো এনেকুৱা এটা চাকৰি আমাৰ নিজৰ ঘৰৰ আত্মীয়জন যদি হেৰাইও যায় ঢুকাইও যায় আমি কিছু সময়ৰ কাৰণে ঘৰখনলৈ গৈ আকৌ পুনৰ আহি উভতি অভিনয় কৰিবলগীয়া হয় কিমানখিনি আমি ত্যাগ কৰি অভিনয় কৰোঁ আৰু আটাইতকৈ আমাৰ বাপতি সাহোন বিহু কেইটাতো আমি ঘৰত যাব নোৱাৰোঁ খুব দুখৰ কথা আমাৰ দুৰ্গা পূজা কোনো উৎসৱ পাৰ্বণত আমি গৈ ঘৰখনৰ লগত সহযোগিতা জনাব নোৱাৰোঁ কিন্তু দৰ্শকৰ মৰম পাওঁ মানুহৰ মৰম পাওঁ খুব খুৱাই আমাক আমন্ত্ৰণ কৰি কৰি খুব আতিথ্যপৰায়ণ মানুহবোৰে খুব খুৱাই সেইবোৰ ভাল পাওঁ ভাল লাগে কিন্তু কিবা পালে কিবা হেৰুৱাব লাগে যে কিন্তু ঘৰখনক সময় আমি একেবাৰে দিব নোৱাৰোঁ আৰু আমাৰ এই আটাইতকৈ এইটো দুৰ্ভগীয়া চাকৰি চাগে সকলোৱে ছুটি পায় সকলোৱে বিভিন্ন উৎসৱ পাৰ্বণত ছুটি পায় কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰ শিল্পীয়ে কোনোদিন ছুটি নাপায় পিতৃ মাতৃৰ বিয়োগতো মঞ্চত নাটক কৰা আমি ইতিমধ্যে সুখীদিনা দেখি আছো পিতৃ মাতৃৰ বিয়োগতো আহি যাব পাৰিব দিনটোৰ কাৰণে যাব পাৰিব উভতি আহি আকৌ অভিনয় কৰিবহি লাগিব আৰু ইয়াত আমাৰ কোনো ছাবষ্টিটিউট নাথাকে বেলেগ এজন আৰ্টিষ্ট নাথাকে আৰু সেইটো যদি বেলেগ এজন আৰ্টিষ্টৰ দ্বাৰা কৰোৱাও হয় কিবা কৰি শ্ব'টো তেতিয়া আকৌ কমিটিসকলে গৈ তেখেত আছিল তেখেত নহ'লে এইবোৰ বহুত টেকনিকেল কথা থাকি যায় সেইটো অলপ আমাৰ আৰ্টিষ্টবিলাকৰ এটা ভিতৰৰ খুব দুখ আৰু এই প্ৰস্তাৱটো দিয়াও মানুহ নাই কোনো ভ্ৰাম্যমাণত প্ৰযোজকসকলক যে আমাক স্পেচিয়েলি মাঘ বিহুত আমাক 2 দিনৰ কাৰণে ছুটি মাঘ বিহুটো আমাৰ অফ দিব লাগে আত্মীয়জন হেৰালে অন্তত 2টা দিনৰ কাৰণে ছুটি দিব লাগে আমাৰ 11জন আৰ্টিষ্ট 12জন ৰাখক সাংঘাতিক বাজেটৰ আৰ্টিষ্ট নহ'লে এজন সাধাৰণ আৰ্টিষ্ট ৰাখক যাতে সেই শ্ব'টো চলাই নিব পৰা এইবোৰ প্ৰস্তাৱ পোৱা মানুহো নাই এইবোৰক লৈ আলোচনা হ'ব লাগে আচলতে সেইটো কিন্তু মোৰ ভাৱনাত এটা সাংঘাতিক মানে খুব দুখৰ বিষয় শিল্পীৰ কাৰণে দাদা চেলিব্ৰিটিসকলৰ বাহিৰেও এনেকুৱা বহু শিল্পী সুন্দৰ অভিনয় প্ৰতিভা বুলি মাথো অভিনয় প্ৰতিভাই নহয় বিভিন্ন ধৰণৰ সুপ্ত প্ৰতিভা থাকে ভ্ৰাম্যমানতো তেনেকুৱা ন পুৰণি বহুত মুখ থাকে কিন্তু আমাৰ ৰাইজে বা দৰ্শকে চেলিব্ৰিটিসকলকহে যে চাব বিচাৰে বা তেওঁলোককহে বিচাৰে কিন্তু অন্য প্ৰতিভাবোৰ যে তাতোকৈও খুব সুন্দৰ কিছুমান প্ৰতিভা থাকিব পাৰে বা আছে সেই সম্পৰ্কে চমুকে আপুনি প্ৰতিভাটো লাগিব আৰু অভিনয়টো নিখুঁতকৈ যদি কাম কৰে চেলিব্ৰিটিৰ পৰা লুকছটো কমন আৰ্টিষ্টলৈ গুচি আহিব যদি কামটো কৰিব পৰা হয় কাম যদি সুন্দৰকৈ কৰে নিয়াৰিকৈ সুন্দৰকৈ যদি অভিনয় কৰে চেলিব্ৰিটিক চালে আৰু আমাৰ শিল্পী গ্লেমাৰ যিবোৰ টিভিত ওলাই আছে চিনেমাত ওলাই আছে তেখেতসকলক আনিলে আমাৰ দৰ্শকে তেওঁলোকক চাম বুলি যাব কিন্তু অভিনয় বিচাৰি যাব কিন্তু পাৰ্টিকুলাৰ কিছুমান স্পেচিয়েল আৰ্টিষ্টৰ ওচৰতে আৰু এনে মানে গ্লেমাৰো আছে খুব নিখুঁত ভাল সুন্দৰ সুন্দৰ অভিনেত্ৰী আছে তেওঁলোকৰ পৰা শিকিবলগীয়া অভিনেত্ৰীও গ্লেমাৰো আছে ভ্ৰাম্যমাণত তেওঁলোকে বহুত চাইড কাম কৰে চিনেমা চিৰিয়েলতো কাম কৰে মঞ্চতো কাম কৰে আৰু কিছু সংখ্যকে চিনেমা চিৰিয়েলত কাম কৰে মঞ্চৰ জ্ঞান নাই মুঠেই নাই তেখেতসকলকো বাণিজ্যিক দিশত লাভালাভ হ'বৰ কাৰণে আমাৰ প্ৰযোজকসকলে লৈ আনে কেতিয়াবাতো এনেকুৱা চিন্তা কিছুমান মনলৈ আহি যায় যে আমি নাটক কৰিবৰ কাৰণে ইমান ৱৰ্কশ্বপ কৰিলো ইমান ড্ৰামা কৰিলো ইমান MSR ব্যাকৰণসন্মত অভিনয় কৰি শিকি আহিহে ভ্ৰাম্যমাণলৈ আহিলো একেবাৰে মঞ্চত উঠিব নজনাজনকো যে আনি ৰাতিটোৰ ভিতৰতে বেনাৰে পোষ্টাৰে হিট কৰি দিয়ে এইবোৰ কথা কেতিয়াবা ক্ষোভ থাকি যায় নথকা নহয় কিন্তু আল্টিমেট ৰিজাল্টটো সেই আমাৰ মঞ্চৰ আৰ্টিষ্ট কেইজনৰ গাতে পৰে তেওঁলোককে ভাল পায় দৰ্শকে নিশ্চয়
আৰু এনেকুৱা ধৰণৰ ত্ৰুটি বিচ্যুতি আৰু কিবা ভ্ৰাম্যমানত বৰ্তমান আপুনি কি দেখা পাইছে? আছে, বহুত আছে। যোগ বিয়োগ দুইটা থাকিব। ভ্ৰাম্যমানৰ ভাল গুণো আছে, বেয়া গুণো আছে। ভ্ৰাম্যমানৰ সফলতা বিফলতা বহুত কথা আছে কিছুমান। আৰু এই উদ্যোগটোৰ সৈতে মই দীৰ্ঘদিন জড়িত হৈ থকা এজন আজিৰ তাৰিখৰ ভ্ৰাম্যমানৰ নাট্যকৰ্মী। গতিকে উদ্যোগটোৰ বিষয়ে মই ভাল বেয়া দুয়োটা ক্ষেত্ৰত মন্তব্য দিয়াটো মোৰ ব্যক্তিগতভাৱে অকণ অসুবিধাও থাকে। মই ক'ব নিবিচাৰো। কম সময়ত ক'ব গ'লে জয়তো ভ্ৰাম্যমান। প্ৰত্যেকখন জগততে আচলতে ভাল বেয়া বা সমস্যাৰ যে থাকিবই, কিন্তু তাকে আপোনালোকে আগবাঢ়ি গৈছে, সেয়া অতিক্ৰমী আগবাঢ়ি যে গৈছে, তাৰ বাবে আমিও ধন্যবাদ জনাইছো। আৰু এজন সুদক্ষ অভিনেতাৰ সৈতে আমি চমুকে অকণমান কথা পাতিবলৈ চেষ্টা কৰিলো, কিন্তু যদি এটা ডায়লগ আমি নুশুনো হয়তো আধৰুৱা হৈ থাকিব। গতিকে আপোনাৰ খুব ভাল লগা এটা ডায়লগ যদি ইছা নিউজৰ দৰ্শকৰ বাবে অসমত ভাল লগা সংলাপৰ কথাটো মই হেৰি কৰিব লাগিব, কেইটামান সংলাপ অলপ প্ৰিপেয়াৰ হৈ থাকিব লাগিব। আৰু খুব সংলাপ মাতিবলৈ কৈছে সংলাপ হেৰৌ কিনো অনবৰতে হিন্দু মুছলমান কৰি থাক। শুন, শংকৰ গুৰুৱে প্ৰতিষ্ঠা কৰা নামঘৰৰ প্ৰথম খুঁটাটো পুতিছিল এজন মুছলমানে। তাৰ নাম কি আছিল জান? তাৰ নাম আছিল চান্দ খা। চান্দ খাই শংকৰ গুৰুৰ নিৰ্দেশত নামঘৰৰ প্ৰথম খুঁটাটো পোতাৰ সময়ত মুখেৰে উচ্চাৰণ কৰিছিল লা ইলাহা ইল্লাল্লাহ। লা ইলাহা ইল্লাল্লাহ উচ্চাৰণ কৰি খুঁটাটো পোতাৰ কাৰণে হেৰৌ গুৰুজনাই খুঁটাটোৰে নাম ৰাখিছিল লাই খুঁটা। এয়া অসমৰ মুছলমানৰ বাবে এটা গৌৰৱৰ কথা। এই সংলাপটো আছিল হেমন্ত দত্ত ছাৰৰ চিঞৰ নাটকখনৰ। খুব সুন্দৰ সংলাপ আছিল। এই সংলাপটোত আচলতে শব্দ, পোহৰ, সংগীত, সহশিল্পীৰ সংমিশ্ৰণতহে অভিনয়, সংলাপ এইবোৰ পূৰ্ণাংগ ৰূপ পায়। আকস্মিকভাৱে যিকোনো বস্তু সম্পূৰ্ণ হৈ নুঠে। এইটো সংলাপত মই কান্দিও দিওঁ, দৰ্শকেও কান্দে, গোটেই হলটো জৰ্জৰাই থাকে। খুব ভাল লগা সংলাপ আছিল। আৰু এই চৰিত্ৰটো কৰাৰ পিছত দৰ্শকে মোক বিচাৰি যায়, তাৰমানে বুঢ়া মানুহজন কোনজন বুলি। আৰু যেতিয়া মই কষ্টিউম চেঞ্জ কৰি মোক গমেই নাপায় মই বুলি। থেংক ইউ। আচলতে খুব কম সময়ৰ ভিতৰতে আমি এটা সংলাপ শুনিবলৈ পালো, আৰু ক'ব লাগিব যে এক মুহূৰ্তৰ বাবে হ'লেও সংলাপটোৱে আমাৰ হৃদয় চুই যাবলৈ সক্ষম হৈছে। আমি প্ৰিয় দৰ্শকসকল, আমি এই মুহূৰ্তত ভ্ৰাম্যমানৰ এগৰাকী অতি সুদক্ষ অভিনেতা, যিজন অভিনেতাৰ চৰ্চা ইতিমধ্যে নাট্যপ্ৰেমী দৰ্শকৰ মুখে মুখে ইতিমধ্যেই আৰম্ভ হৈছে আৰু ৰাজ্যজুৰি চৰ্চিত হৈছে। সেই বিশেষ এখন নাটক অৰ্ধনাৰীৰ পাছৰ পৰাই আচলতে অভিনেতাজনৰ প্ৰতি প্ৰতিজন নাট্যপ্ৰেমী দৰ্শকৰ আচলতে উৎকণ্ঠা বাঢ়িছিল বা তেওঁলোকে অপেক্ষা কৰিছিল এইজন অভিনেতাৰ অভিনয় চাবৰ বাবে, বা তেখেতক শলাগ জনাইছিল প্ৰত্যেকজন দৰ্শকে। আৰু আমি বৰ্তমান কোহিনুৰ থিয়েটাৰৰ মঞ্চত তেওঁৰ সাৱলীল অভিনয়েৰে অভিনয় কৰি যোৱা বিশেষ অভিনেতাজনৰ সৈতে কথা পাতিলো। তেওঁ আছিল কৃষ্ণমণি নাথ। কৃষ্ণমণি নাথ দাদাৰ সৈতে আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিলো। তেওঁ ক'লে মনৰ কথা, কিদৰে সুদীৰ্ঘ 22 বছৰ কাল ভ্ৰাম্যমানৰ লগত তেওঁ জড়িত হৈ আজিও তেওঁ ভ্ৰাম্যমানৰ মঞ্চত তেওঁৰ আচলতে সুন্দৰভাৱে তেওঁ অভিনয় কৰি গৈছে। আৰু অসমবাসী ৰাইজ তথা প্ৰতিজন দৰ্শকক তেওঁ ধন্যবাদ জনাইছে বা আশীৰ্বাদ তেওঁ কামনা কৰিছে, ভ্ৰাম্যমানৰ উত্তৰণ কামনা কৰিছে। গতিকে ৰাজ্য চৰকাৰ তথা সাংস্কৃতিক মন্ত্ৰণালয়েও অসমৰ ভ্ৰাম্যমান নাট্য জগতখনৰ প্ৰতি বা এনেধৰণৰ সুদক্ষ শিল্পীসকলৰ প্ৰতি সুদৃষ্টি দিবৰ বাবে আমিও অনুৰোধ জনাইছো। আৰু এই মুহূৰ্তত ভ্ৰাম্যমানৰ অভিনেতাজনৰ সৈতে আমি চমুকৈ অকণমান মনৰ কথা